দেশৰ ইকনমিক বচাবলৈ চৰকাৰে মানুহক কম গোল্ড কিনিবলৈ কয়, কাৰণ গোল্ড বিদেশৰ পৰা আহে আৰু দেশৰ টকা বাহিৰলৈ যায়। কিন্তু আজিৰ সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে, এডুকেশ্যন চিষ্টেম দুৰ্বল হয় তেন্তে দেশ আগবাঢ়িব কেনেকৈ? নীটৰ দৰে ডাঙৰ এক্সামত বাৰে বাৰে পেপাৰ লিক হোৱা মানে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বিশ্বাস ভাঙি যোৱা। গৰীব পৰিয়ালৰ ল'ৰা ছোৱালীয়ে দিন ৰাতি কষ্ট কৰি পঢ়ে, মাক দেউতাকে নিজৰ সুখ ত্যাগ কৰি সন্তানক পঢ়ায়, কিন্তু পেপাৰ লিক হলে পৰিশ্ৰম হাৰি যায় আৰু অন্যায় জয় হয়। আজি বহু ডিগ্ৰী হোল্ডাৰ যুৱ যুৱতী ঘৰত বহি আছে আৰু বহু যোগ্য মানুহ সুযোগ নাপাই হতাশ হৈ আছে। দেশ যদি সঁচাকৈ আগবঢ়াব লাগে তেন্তে এডুকেশ্যন চিষ্টেমক শক্তিশালী কৰিব লাগিব, কাৰণ এটা ভাল শিক্ষা ব্যৱস্থাই ভাল ডক্তৰ, ইঞ্জিনিয়াৰ, টিচাৰ, চাইন্টিষ্ট আৰু সৎ নাগৰিক গঢ়ি তোলে। দেশ কেৱল ডাঙৰ বিল্ডিং বা ৰোড, ৰাস্তা এইবিলাক বনালে নহব। দেশ আগবাঢ়ে শিক্ষিত আৰু সচেতন যুৱ সমাজেৰে। গোল্ড নহয়, শিক্ষাই দেশৰ আটাইতকৈ ডাঙৰ সম্পদ।